পাহাৰীয়া জিলাৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ মাজত AI আৰু ৰবটিক্স বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী। আছাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্টেল কাউন্সিল অৰ্থাৎ ASTECৰ সৌজন্যত আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ছচেং শিক্ষা কেন্দ্ৰৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত শ্ৰী শ্ৰী শংকৰ মাধৱ হাইস্কুলত AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ৰবটিক্স বিষয়ৰ ওপৰত এখন বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলাৰ পাহাৰীয়া অঞ্চলৰ 7খন চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলক কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ আধুনিক প্ৰযুক্তি, ইয়াৰ ব্যৱহাৰ আৰু ভৱিষ্যত সম্ভাৱনাৰ বিষয়ে ব্যৱহাৰিক আৰু তাত্ত্বিক জ্ঞান প্ৰদান কৰা হয়। অনুষ্ঠানত ASTCৰ অবজাৰভাৰ শ্ৰী হিমাংশু তালুকদাৰ উপস্থিত থাকে। প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে আছাম ডাউনটাউন ইউনিভাৰ্চিটি গুৱাহাটীৰ এছিষ্টেণ্ট প্ৰফেচৰ শ্ৰীমতী অনিন্দিতা দাস আৰু টেক বুষ্টাৰ গুৱাহাটীৰ ৰবটিক্স এক্সপাৰ্ট শ্ৰী বিকাশ জ্যোতি বৰাই। ইয়াৰ লগতে অনুষ্ঠানত ছচেং শিক্ষা কেন্দ্ৰৰ পশ্চিম কাৰ্বি আংলঙৰ আৰ্যভট্ট ছায়েন্স চেণ্টাৰৰ ব্লক কোঅৰ্ডিনেটৰ শ্ৰীযুত হৰিপদ নাথ উপস্থিত থাকে। প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্যোক্তা তথা উপস্থিত বিশিষ্ট ব্যক্তিসকলে আশা প্ৰকাশ কৰে যে এনে কাৰ্যসূচীৰ জৰিয়তে অতিকৈ পিছপৰা পাহাৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ৰবটিক্সৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি ভৱিষ্যতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, আছামিজ টিভি প্ৰাঞ্জল। অতিশয় আনন্দিত যে আছাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল এছটেক, এই এছটেকৰ সৌজন্যত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ পশ্চিম কাৰ্বি আংলং জিলা আৰু ছচেং শিক্ষাখণ্ডৰ যি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ইয়াৰ উদ্যোগত আজি AI আৰু ৰবটিক্স, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ৰবটিক্সৰ ওপৰত গুৱাহাটীৰ পৰা বিশেষ দুগৰাকী প্ৰশিক্ষক আহি উপস্থিত হৈছে আৰু আমাৰ এই খণ্ডৰ মুঠ 7খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰশিক্ষকসকল আহিছে, গাইড টিচাৰ্ছ আহিছে। তেওঁলোকে ইতিমধ্যে এই দুটা বিষয়ৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আমি আশা ৰাখিছোঁ যে এই প্ৰশিক্ষণৰ যোগেদি আমাৰ এই পিছপৰা পাহাৰীয়া অঞ্চলটিত ছাত্ৰ-ছাত্ৰীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ৰবটিক্সৰ ওপৰত সম্যক জ্ঞান হ'লেও লাভ কৰি অদূৰ ভৱিষ্যতে বিজ্ঞানৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব, এই আশা ৰাখিছোঁ আৰু সকলোকে ধন্যবাদ আৰু এছটেকৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিদ্যালয়ত এছটেকৰ সৌজন্যত আৰু আমাৰ ছচেং ব্লক আৰ্যভট্ট ছায়েন্স চেণ্টাৰৰ সৌজন্যত ৰবটিক্স আৰু AI বিষয়ে এখন এটা কৰ্মশালা অনুষ্ঠিত হৈছে। ইয়াত আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আহি অংশগ্ৰহণ কৰিছে আৰু সেই বিদ্যালয়ৰ কিছু শিক্ষকেও ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত আমাৰ মাজত আজি গুৱাহাটীৰ পৰা উপস্থিত হৈছে এছটেকৰ হিমাংশু তালুকদাৰ আৰু দুগৰাকীকৈ প্ৰশিক্ষক, AI বিশেষজ্ঞ আৰু ৰবটিক্সৰ বিশেষজ্ঞ। তেখেতসকলে বৰ্তমান আমাৰ ৱৰ্কশ্বপত তেখেতসকলৰ বক্তৃতা আৰু তেখেতসকলৰ কাম কৰি আছে, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ আমাৰ এই পিছপৰা অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলে ৰবটিক্স আৰু AIৰ বিষয়ে সম্যক জ্ঞান লাভ কৰি লগৰ বিদ্যালয়বিলাকলৈও যাতে ইয়াৰ জ্ঞান প্ৰসাৰিত কৰিব পাৰে আৰু যিসকল শিক্ষক ছাত্ৰ-ছাত্ৰীৰ লগত আহিছে তেখেতসকলেও ৰিচৰ্চ পাৰ্চনৰ নিচিনা AI আৰু ৰবটিক্সৰ ওপৰত জ্ঞান আহৰণ কৰি যাতে বিদ্যালয়বোৰত বা ছাত্ৰ-ছাত্ৰীসকলক শুনাব পাৰে, ইয়াৰ বিষয়ে জ্ঞান দিব পাৰে, এই আশা মই পোষণ কৰিছোঁ। প্ৰথম অৱস্থাত এটা দেখিলোঁ যে ল'ৰা-ছোৱালীমানৰ এটা একাগ্ৰতা আছে, মানে যিটো নেকি বুজিবৰ কাৰণে যিটো বিচাৰিত যিটো মানে কিউৰিচিটি আছে ডিজায়াৰৰ, সেইটো মানে সিহঁতৰ মাজত এটা আকৰ্ষিত মই দেখা পালোঁ। আৰু ল'ৰা-ছোৱালীয়ে মানে মনোযোগ সহকাৰে যিটো নেকি জ্ঞান লাভ কৰিছে সেইখিনিৰ পৰা মই আনন্দিত আৰু এইটোৱে বিচাৰোঁ যাতে যিখিনি আজি যিটো কৰ্মশালাৰ জৰিয়তে যিখিনি জ্ঞান পাব, যাতে ভৱিষ্যতে সিহঁতে যাতে আজি এটা ল'ৰা-ছোৱালী যিখিনি লোৱা হৈছে পিছত যাতে সিহঁতে নিজৰ বন্ধু বান্ধৱীখিনি বুজাব পাৰে, সেইটোৱে মই আশা কৰোঁ ইয়াৰ পৰা।